জিলাৰ ৰেহৰূপ। নমস্কাৰ। জিলাৰ ৰেহৰূপত আজি লৈ আহিছোঁ গোলাঘাট জিলাৰ ৰেহৰূপ। গোলাঘাটৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হিৰণ্য গগৈ। গোলাঘাট জিলাৰ নুমলীগড়ত হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিনে নিশাই বন্যহস্তীৰ আতংকত সময় পাৰ কৰিছে নুমলীগড়ৰ বহু অঞ্চলৰ ৰাইজে। 2026 চনত হাতীৰ আক্ৰমণত ইতিমধ্যে এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 8জন লোক আহত হৈছে। ক্ষতিগ্ৰস্ত হৈছে 76টা বাসগৃহ। এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতাই। হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে গোলাঘাট জিলাৰ বন বিভাগ। হাতীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নিম আলিবাটকে ধৰি হাতীৰ বিচৰণস্থলীত ড্ৰোনেৰে নজৰদাৰী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে নিশাৰ পেট্ৰলিঙৰ বাবে বনকৰ্মী আৰু গজমিত্ৰক প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। 24 জন গজমিত্ৰৰ বাবে 12টা টৰ্চ, নিশাৰ পেট্ৰলিং দলৰ বাবে ফটকা আৰু টহলৰ বাবে অতিৰিক্ত বাহন তথা চালকৰ ব্যৱস্থা কৰা হৈছে বুলি বন বিভাগে জনাইছে। আনহাতে হাতীক জোকোৱা, আমনি কৰা অথবা খোৱা খাদ্য খুৱাই মানুহৰ কাষলৈ হাতীক আকৰ্ষণ কৰা লোকৰ বিৰুদ্ধেও কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিছে বন বিভাগে। ইফালে বন্যপ্ৰাণীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবেও নতুন ক্ষতিপূৰণ ব্যৱস্থাই কিছু সকাহ কঢ়িয়াই আনিছে। নতুন অধিসূচনা অনুসৰি বন্যপ্ৰাণীৰ আক্ৰমণত মানুহৰ মৃত্যু হ'লে ক্ষতিপূৰণৰ পৰিমাণ 4 লাখ টকাৰ পৰা বৃদ্ধি কৰি 6 লাখ টকা ধাৰ্য কৰা হৈছে। বাসগৃহ ক্ষতিগ্ৰস্ত হ'লে ঘৰটো কেঁচা নে পকা তাৰ ওপৰত ভিত্তি কৰি 10,000 টকাৰ পৰা 95,000 টকালৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ মৃত্যু হ'লে 2 দিনৰ ভিতৰত, ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হ'লে 15 দিনৰ ভিতৰত আৰু কৃষিভূমিৰ ক্ষতিগ্ৰস্ত হ'লে 21 দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলক লৈ পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলটোত 59টা পৰিয়ালৰ প্ৰস্তাৱিত উচ্ছেদক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে এইবাৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ডৰ এটা সংগঠনে। এই সন্দৰ্ভত অধিক জনাব আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে। নাগালেণ্ডৰ লোথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন চমুকৈ LLRPOই দাবী কৰিছে যে 2 নম্বৰ নেঘেৰী বিলৰ এই অঞ্চলটো নাগালেণ্ডৰ লুংৱাইম আৰু মিকৰাং বস্তিৰ অন্তৰ্গত। এই দাবীৰ ভিত্তিত অসমৰ একপক্ষ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নাগালেণ্ড চৰকাৰক তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে LLRPOই। ইফালে এই দাবীক লৈ মেৰাপানীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসমৰ বিভিন্ন জাতীয়তাবাদী সংগঠন আৰু স্থানীয় ৰাইজে নাগালেণ্ডৰ সংগঠনটোৰ দাবী নস্যাৎ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত অবৈধভাৱে বসতি স্থাপন কৰাৰ অভিযোগত 2025 চনত অসম চৰকাৰৰ বন বিভাগে 205টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। 144টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট 59টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত আছিল। অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল এলেকা অৰ্থাৎ ইকো চেঞ্চিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ বিষয়ক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে বিষয়টোক লৈ বিভিন্ন পক্ষৰ বিভিন্ন মত পোহৰলৈ আহিছে। চৰকাৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কুথৰিৰ পৰা হালধিবাৰীলৈকে ইকো চেঞ্চিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হ্ৰাস কৰাৰ প্ৰস্তাৱক একাংশ ৰাইজে সমৰ্থন জনোৱাৰ লগতে কিছু দল সংগঠন আৰু আন একাংশ ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ গোলাঘাটৰ সংবাদদাতাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ দাঁতিকাষৰীয়া ৰাইজে অভিযোগ কৰে যে বৰ্তমানৰ বিধি নিৰ্দেশৰ ফলত অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজ আৰু জীৱিকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পৰিৱেশ সংৰক্ষণৰ লগতে স্থানীয় লোকৰ অধিকাৰ আৰু সামাজিক উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে ইকো চেঞ্চিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ প্ৰস্তাৱক লৈ সতৰ্কতামূলক মত প্ৰকাশ কৰিছে আটাছৱে। সংগঠনটোৰ গোলাঘাট জিলা, বোকাখাত সমজিলা আৰু কাজিৰঙা আঞ্চলিক সমিতিয়ে কাজিৰঙাৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত সৰজমিন তদন্ত চলাই অবাধ পাহাৰ খননৰ অভিযোগ উত্থাপন কৰে। আটাছৰ মতে কাৰ্বি পাহাৰৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু বানৰ সময়ত বন্যপ্ৰাণী আশ্ৰয়স্থলী হিচাপে অতি গুৰুত্বপূৰ্ণ। পাহাৰ খননৰ ফলত কাজিৰঙাৰ লগতে নামনিৰ কৃষিভূমিতো নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে। জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।